আসসালামু আলাইকুম। এজন মুফতি সাহেবে ধর্মীয় সভাত ভাষণ প্ৰদান কৰি থকাৰ সময়তে এজন মহিলাই প্ৰশ্ন কৰিলে, হুজুৰ, মই আল্লাহৰ বিধান মানি চলো, কিন্তু মোৰ দুটা সন্তান আছে। ফজৰৰ নামাজৰ সময়তে মই মোৰ সন্তান দুটাক টোপনিৰ পৰা উঠাব নোৱাৰোঁ। গতিকে মোৰ সন্তান দুটাক টোপনিৰ পৰা উঠোৱাৰ কিবা ব্যৱস্থা আছে নেকি? তেতিয়া মুফতি সাহেবে প্ৰশ্নৰ উত্তৰে ক'লে, আপুনি ধৰি লওক আপোনাৰ ঘৰতে জুই লাগিছে, তেতিয়া আপুনি কি কৰিব? মহিলাজনীয়ে তেতিয়া ক'লে যে মোৰ সন্তান দুটাক যেনেকৈয়ে হওক মই টোপনিৰ পৰা উঠামেই, যিহেতু জীৱন মৰণৰ খেল, মোৰ জীৱন বলিদান হ'লেও মোৰ সন্তান দুটাক মই টোপনিৰ পৰা উঠামেই। তেতিয়া মুফতি সাহেবে ক'লে, আপুনি যদি এই পৃথিৱীৰ বুকুত আপোনাৰ ঘৰত জুই লগাৰ সময়তে আপোনাৰ সন্তান দুটাক নিজৰ জীৱন বলিদান দি উঠাব খোজে, তেনেহ'লে জাহান্নামৰ জুইৰ পৰা আপোনাৰ সন্তান দুটাক কেনেকৈ বচাব লাগিব? আপুনি অলপ চিন্তা কৰক, নিশ্চয় জাহান্নামৰ জুইৰ পৰা আপোনাৰ সন্তান দুটা মুক্তি লাভ কৰিব। খোদা হাফিজ।